মই মুখ্যমন্ত্ৰীক কৈছো পাপে পাপকো নেৰে। হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ লগত বহুত পাপ কৰিছে, বহুত অন্যায়ভাৱে ৰিপৰ্ট কাৰ্ড দিয়াৰ পৰিৱৰ্তে তেওঁ কৈছে ৰকিবুল হুছেইন ডাঙৰীয়াক তেওঁ কৈছে 13 তাৰিখৰ পিছত থানাত দিব, চামগুৰি ৰাইজক চাকৰি দিয়াৰ কাৰণে কৈফত তলব কৰিব। ৰকিবুল হুছেইন ডাঙৰীয়াই চামগুৰি ৰাইজৰ পৰা ৰিপৰ্ট কাৰ্ড দেখুৱাই তেওঁ ভোট বিচাৰিছে যে ইমান মানুহক পঞ্চায়তত চাকৰি দিছো, ইমান ৰাস্তা বনাইছো, ইমানখন স্কুল বনাইছো, ইমানখন কলেজ বনাইছো, ইমানখিনি মানুহক অৰুণোদয় দিছো বুলি ৰিপৰ্ট কাৰ্ড বিচাৰি তেওঁ ভোট বিচাৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই, সেইকাৰণে চালফা লগাই বুলেট লগাইছে, লাঠি লগাইছে। গতিকে মই হিমন্ত বিশ্ব শৰ্মাক আজি কাছমাৰীৰ পৰা কৈছো আপোনাৰ বাকী আৰু ফাঁকিৰ কথা কংগ্ৰেছে উদঙাব। 5 লাখ চাকৰি দিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ দিনত চাকৰিৰ নামত এছআই কেলেংকাৰী হৈছে নে নাই? চাকৰিৰ নামত এগৰাকী তেওঁলোকৰ অফিচ বিয়াৰৰে আত্মহত্যা কৰিবলগীয়া হ'ল, হৈছে নে নাই? টোল টেক্স, হেলমেট নিপিন্ধা টেক্স, কমাৰ্চিয়েল গাড়ীৰ 15 বছৰৰ টেক্স, গাড়ী নৌ পাৰ্কিঙত ৰাখিলে ফটো তুলি লগোৱা টেক্স, এইবোৰ কি অসমৰ মানুহে পাহৰি যাব নেকি? স্মাৰ্ট মিটাৰৰ ৰেগুলেটৰ তোমাৰ হেলিকপ্টাৰৰ বিল যেতিয়া বাঢ়ি যায়, ৰেগুলেটৰ যেতিয়া বঢ়াই দিয়ে, স্মাৰ্ট মিটাৰত লুণ্ঠন কৰা অসমৰ ৰাইজে পাহৰি গৈছে নেকি? সেইকাৰণে এখন কি চৰকাৰ? বাকী আৰু ফাঁকিৰ চৰকাৰ, হয়নে নহয়? এখন বাকী আৰু ফাঁকিৰ চৰকাৰ আমাৰ মাজত। আৰু বহুত বক্তা আছে, ইতিমধ্যে আমাৰ হাজাৰ হাজাৰ মানুহ গাড়ী দি এতিয়াও আহি আছে। মই যিহেতুকে 5টা বজাত আমাৰ নিৰ্বাচনী প্ৰচাৰ শেষ হ'ব, মই এই মানে আপোনালোকৰ চামগুৰি সমষ্টিত হিন্দু মুছলমান আমাৰ জনগোষ্ঠীয় ভাইসকল, চাহ জনগোষ্ঠীৰ ব্যক্তিসকল সকলোকে এটা কথাই কৈছোঁ যে আপোনালোকে তানজিল হুছেইনক হাতৰ ছবিত ভোট দিয়ক। মই চাহ জনগোষ্ঠীৰ লোকসকলক এটা কথা কৈ মোৰ বক্তব্য সামৰিম। ATC বাগানবিলাক কোনে চলায়? অসম চৰকাৰে চলায় নে নচলায়? হিমন্ত বিশ্ব শৰ্মা তাৰ মালিক হয় নে নহয়? কিন্তু গোটেই ATC বাগানবিলাকত শ্ৰমিকৰ দৈনিক মজুৰি কেৱল মাত্ৰ 205 টকা, হয়নে নহয়? হয়নে নহয়? আৰু হিমন্তই ভোট লোৱাৰ আশাত কৈ গৈছে ফেব্ৰুৱাৰীৰ পৰা 250 টকা দিব। মই চাহ জনগোষ্ঠীৰ প্ৰত্যেকজনকে কৈছো এইখন চৰকাৰৰ টেটুৰ গুৰিলৈকে ধাৰ। এই নিৰ্বাচনত গুণ্ডা কিনিবলৈ গৈ, ভোট কিনিবলৈ গৈ, বুলেট কিনিবলৈ গৈ তেওঁলোকে চিলিণ্ডাৰৰ দাম আজি 4 দিনৰ আগত আকৌ বঢ়াই দিলে। গম পাইছেনে নাই? গম পাইছেনে নাই? সেইকাৰণে মই কৈছো এইখন বাকী আৰু ফাঁকিৰ চৰকাৰ, ধুৰন্ধৰৰ চৰকাৰ। স্কুল বন্ধ কৰি